দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল বাস্তৱ সংখ্যা চেপ্টাৰৰ নতুন কেইটামান MCQ লৈ আজি আহিছোঁ মনোযোগেৰে চাবা দিয়া আছে পি এটা অবিয়োগাত্মক খণ্ড সংখ্যা যিটোৱে যোগাত্মক খণ্ড সংখ্যা বুজায় আৰু ই পাঁচৰ গুণিতক চাবা দিয়া আছে পি এটা অবিয়োগাত্মক খণ্ড সংখ্যা মানে 1 2 3 4 5 ইত্যাদি 0 পৰা আৰম্ভ কৰি 0 1 2 3 4 5 ইত্যাদি যিটোৱে যোগাত্মক খণ্ড সংখ্যা বুজায় আৰু ই পাঁচৰ গুণিতক হয় তেন্তে তলৰ কোনটো শুদ্ধ হ'ব পাঁচৰ গুণিতক হ'বলৈ হ'লে তাত উৎপাদক সাধাৰণ উৎপাদক এটা 5 থাকিব দুইটাৰে সাধাৰণ উৎপাদক 5 থাকিব 10p এইটো হয় 10p + 2 তেনেকুৱা 10 1 গুণ 10 2 12 এইটো হ'ব নোৱাৰে ঠিক আছে এইটো 10p আৰু 10p + 3 সেইটো হ'ব নোৱাৰে তিনি যোগ কৰিলে 13 বা তেনেকুৱা আহি হ'ব 10p + 4 সেইটো হ'ব নোৱাৰে 10p 10 1 গুণ 10 10 1 গুণ 10 5 15 গতিকে 10p আৰু 10p + 5 আহি এইটো হ'ব পাৰিব 10p আৰু 10p + 5 আহি এইটো গতিকে 4 নম্বৰ অপশ্যনটো শুদ্ধ তাৰপিছত নেক্সট কুৱেশ্যনটো লৈছে তলৰ সমীকৰণটোত a b q r হল খণ্ড সংখ্যা আৰু 0 > r <b a হল কি হৈছে 3 ৰ গুণিতক a 3 ৰ গুণিতক আৰু b = 9 a = bq + r তেন্তে তলৰ কোনটো এৰ মান বুজাব চাবা কি হ'ব লাগিব a হল 3 ৰ গুণিতক a 3 ৰ গুণিতক হ'ব লাগিব লগতে 3 ৰ গুণিতক আৰু শৰ্তটো দিয়া আছে a = bq + r আৰু b = 9 দিয়া আছে তেন্তে a = 9q + r তেনেকুৱা কথা তেনেকুৱা আহি তেন্তে চাও মাত্ৰ 9q আৰু 9q + 3 যেতিয়া 3ৰে হৰণ কৰা হয় যেহেতু 3 ৰ গুণিতক ভাগে r = 0 কিন্তু ইয়াতে এটা 9qৰ পিছত আৰু এটা সংখ্যা থাকিব লাগিব সেইটো নাই কাৰণে চাই এনেকৈ যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত 3 নম্বৰ অপশ্যনটো চাও 9q + 3 আৰু 9q + 6 আৰু 3 ৰ গুণিতক আৰু ভাগে 0 যেহেতু 3 ৰ গুণিতক গতিকে ভাগে 0 হ'ব গতিকে 3 নম্বৰ অপশ্যনটো শুদ্ধ নেক্সট কুৱেশ্যন চাবা তিনিটা বাল্ব ৰঙা সেউজীয়া হালধীয়া 80 সেকেন্ড 90 সেকেন্ড আৰু 110 সেকেন্ড অন্তৰালত জ্বলে তিনিটা বাল্ব এটা 80 সেকেন্ড মূৰে জ্বলে এটা 90 সেকেন্ড মূৰে জ্বলে আৰু এটা 110 সেকেন্ড মূৰে জ্বলে তিনিটা বাল্ব একেলগে 8 AM ত জ্বলি উঠে 8 বজাত জ্বলি উঠিছে তেন বাল্ব তিনিটা পুনৰ একেলগে কেতিয়া জ্বলি উঠিব তেতিয়া যেহেতু 80 সেকেন্ড মূৰত জ্বলিছে মূৰে জ্বলে 90 সেকেন্ড মূৰে জ্বলে 160 সেকেন্ড মূৰে জ্বলে আকৌ কিমান সময় পিছত একেলগে জ্বলি উঠিব গতিকে উলিয়াব লগা সময়টো এই তিনিটাতকৈ 80 90 আৰু 110তকৈ বেছি হ'ব বেছি যদি হয় কি কৰিব লাগিব এই তিনিটাৰ লসাগু বাহিৰ কৰিব লাগিব এলচিএম বাহিৰ কৰিবা চাবা এই তিনিটাৰ লসাগু বাহিৰ কৰিলে 80 90 আৰু 110ৰ এলচিএম লসাগু বাহিৰ কৰিলে 7920 সেকেন্ড ওলাব 7920 সেকেন্ডক 60ৰে হৰণ কৰি দিবা 60ৰে হৰণ কৰিলে কি হ'ব 132 মিনিট 132 মিনিটক আকৌ 60ৰে যদি হৰণ কৰা হয় 2 ঘণ্টা হ'ব আৰু 12 মিনিট বাকি থাকিব গতিকে 2 ঘণ্টা 12 মিনিট 2 ঘণ্টা 12 মিনিট চাবা 8 AM ত বাজিছে 8 বজাত বাঢ়িছে 2 ঘণ্টা তাহলে 8 2 10 মিনিট 10টা বাজিল আৰু 12 মিনিট 10 বাজি 12 মিনিট 12 AM ত ঘণ্টা দুটা পুনৰ একেলগে বাজি উঠিব গতিকে 4 নম্বৰ অপশ্যনটো শুদ্ধ তাৰ নেক্সট কুৱেশ্যন আছে চাবা এজন শিক্ষকে প্ৰশ্নবোৰ সৃষ্টি কৰে যেটো দুটা পৰিমেয় সংখ্যাৰ যোগফল হ'ব পাৰে এনেকুৱা প্ৰশ্ন সৃষ্টি কৰিছে পৰিমেয় সংখ্যাৰ যোগফল পৰিমেয় সংখ্যাৰ যোগফল হ'ব পাৰে তেখেতে এতিয়া তিনিটা অশুদ্ধ উত্তৰ পছন্দ কৰে আৰু এটা শুদ্ধ উত্তৰ পছন্দ কৰে কোনটো অপশ্যন শিক্ষকজনে সৃষ্টি কৰে চাবা তিনিটা অশুদ্ধ হ'ব এটা শুদ্ধ এই সংখ্যা দুটা কি দুটা পৰিমেয় সংখ্যাৰ যোগফল প্ৰথম পছন্দ পাই এটা পৰিমেয় সংখ্যাৰ যোগফল পৰিমেয় হ'ব গতিকে এইটো অশুদ্ধ উত্তৰ হ'ল দ্বিতীয় পছন্দ 20 + 16 পৰিমেয় সংখ্যাৰ যোগফল এইটো যোগফলে বুজাইছে পৰিমেয় সংখ্যাৰ এইটো শুদ্ধ তৃতীয় পছন্দ 50 - 1 এইটো যোগফল বুজোৱা নাই পৰিমেয় সংখ্যাৰ শুদ্ধ তাৰপিছত শুদ্ধ উত্তৰ 49 বুলি কৈছে গতিকে পৰিমেয় সংখ্যাৰ যোগফল বুজোৱা নাই গতিকে তিনিটা এনসাৰ অশুদ্ধ হৈছে এইটো এটা অশুদ্ধ এনসাৰ এইটো এটা অশুদ্ধ এনসাৰ এইটো এটা অশুদ্ধ এনসাৰ গতিকে এটা শুদ্ধ তিনিটা অশুদ্ধ গতিকে 1 নম্বৰ অপশ্যনটো শুদ্ধ নেক্সট কুৱেশ্যন ল হৈছে চাবা
3/a আৰু 7/b ভগ্নাংশ দুটা পরিসমাপ্ত দশমিক বিস্তৃতির সমতুল্য। দুইটা ভগ্নাংশ পরিসমাপ্ত মানে এক মৌলিক উৎপাদক যদি ভাঙা হয় 2 আর 5 টাকা হব, বি কো মৌলিক উৎপাদক ভাঙলে 2 আর 5 টাকা হব। তেনে তলৰ কোনটো এ আৰু বিৰ পূৰণফল আটাইতকৈ ভাল বৰ্ণনা? এ আৰু বিৰ পূৰণফলৰ ভাল বৰ্ণনা। এ আৰু বিৰ পূৰণফল কি হ'ব লাগিব? 2 আৰু 5 গুণিতক হ'ব লাগিব। গতিকে এইটো এটা মৌলিক সংখ্যা হ'ব নোৱাৰে। 2 যেহেতু এইটোক ভাঙিলে 1 ভাঙিলে 2 আৰু 5 ওলায়, এইটো 2 আৰু 5 ওলাব, নাইবা কেৱল 2 ওলাব পাৰে, কেৱল 5 ওলাব পাৰে। গতিকে এই দুটাৰ পূৰণফল কেতিয়াও মৌলিক সংখ্যা হ'ব নোৱাৰে, অযুগ্ম সংখ্যাও হ'ব নোৱাৰে। গতিকে ইয়াত 3 নম্বৰ অপশ্যনটো চাওঁচোন, 21k আৰে য'ত k 2 নাইবা 5 গুণিতক হয়, 2 আৰু 5 গুণিতকে হ'ব। 3 নম্বৰ অপশ্যনটো শুদ্ধ। গতিকে আগৰ ভিডিঅ'ত মই বাস্তৱ সংখ্যা চেপ্টাৰৰ প্ৰায়বিলাক মানে MCQ আপলোড কৰিছিলোঁ। গতিকে আজি অৱশিষ্টখিনি আপলোড কৰিছোঁ, মনোযোগেৰে চাবা। গতিকে এইকেইটা MCQ যদি বাস্তৱ সংখ্যা চেপ্টাৰৰ বাবে তোমালোকে ভালকৈ চাব পাৰা, নিশ্চয় পৰীক্ষাত তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা। আৰু ইয়াৰ পৰাই MCQ কেইটা কমন পৰাৰ খুবেই সম্ভাৱনা আছে।